গোৱালপাৰাৰ জুৰিগাঁও বৰ্মনপাৰাত কোচ ৰাজবংশী লোকসকলে ভোগালী বিহুৰ এক ব্যতিক্ৰমী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হৈছে। চৌদিশে ভোগালী বিহুৰ উৎসাহ, ভোগৰ উৎসৱ ভোগালী বিহু। ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উৎসাহ, গাঁৱে চহৰে আকৰ্ষণীয় ৰূপত মেজি ভেলাঘৰ নিৰ্মাণ, ডেকা গাভৰুকে ধৰি জ্যেষ্ঠসকল ব্যস্ত ভোগালী বিহুত। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে জুৰিগাঁও বৰ্মনপাৰাতো যুৱ সমাজকে ধৰি বয়োজ্যেষ্ঠ লোকসকলেও ব্যস্ত ভোগালী বিহু উদযাপনত। এক ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে লক্ষীপুৰ থানাৰ অন্তৰ্গত জুৰিগাঁও বৰ্মনপাৰাত গাঁওবাসীয়ে এইবেলিও পালন কৰে ভোগালী বিহু। আপোনালোকে পৰম্পৰাগতভাৱে পুষ্ণা উৎসৱ পালন কৰা হয়। পুষ্ণাৰ বিষয়ে বহুতেই নাজানে যিটো অঁ। পৰম্পৰা ঐতিহ্য কি ক'ব এই সম্পৰ্কে? এই সম্পৰ্কে প্ৰথমতে মই ভোগালী বিহুৰ আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ভোগালী বিহু উপলক্ষে আমাৰ আচলতে পুষ্ণা উদযাপন আমি আমাৰ পূৰ্বপুৰুষসকলে আগতে যেনেদৰে পালন কৰিছে, এটা সময়ত যেনিবা সেইখিনি আমি প্ৰায় পাহৰণি গৰ্ভত লুপ্ত প্ৰায় হৈ গৈছিল। সেইখিনিক জাগ্ৰত কৰাৰ কাৰণে আমাৰ এয়া প্ৰয়াস। প্ৰথম কাৰ্যসূচী আমাৰ মেজিঘৰ জ্বলোৱা হ'ল, মেজিঘৰ আমি জ্বলালোঁ। দ্বিতীয় কাৰ্যসূচী আমাৰ জাতীয় পতাকা উত্তোলন কৰা হ'ল। তৃতীয় কাৰ্যসূচী আমাৰ মঞ্চ মুকলি হ'ল। এতিয়া আমাৰ মহিলাসকলৰ পিঠা পনা বনোৱা কাৰ্যসূচী, একেলগে পিঠা বনোৱাৰ কাৰ্যসূচী। তাতে মুড়িৰ যিটো আমাৰ ঘৰুৱা ভাষাত কৈছে মলা, মুড়িৰ মলা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, গোটা পিঠা, পুৱা পিঠা, শুকান পিঠা, এইবিলাক গোটেইখিনি আমাৰ মহিলাসকলে আপোনালোকে দেখিছে ইতিমধ্যে তেখেতসকলে বনাই আছে। তেখেতসকলে খুব ফূৰ্তিকে আনন্দৰে বনাই আছে। দ্বিতীয়তে আমাৰ মানুহখিনিৰ মাজত এটা ঐক্য আহক, এসাঁজ খাম, এইটোৱেই আমাৰ যে সংস্কৃতি, এটা আমাৰ যে জাতীয় পৰম্পৰা যে এটা সাজপাৰ আছে, সেইখিনি আমি অসমবাসীক জনোৱাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। এই হালধীয়া আমাৰ ল'ৰাবিলাকে হালধীয়া কি ঘাৰত ল'ব লাগে, আৰু গামোচা, বগা গামোচা পিন্ধিব লাগে। মহিলাবিলাকক এইবিলাক কয় পাতানি, আৰু ইয়াৰ মূৰত যে লৈছে এইবিলাকক কয় মাথালা। এইবিলাক ৰঙৰ আমাৰ তাৎপৰ্য আছে। এই হালধীয়া ৰংটোৱে আমাৰ ত্যাগৰ প্ৰতীক। আমাৰ ৰাজবংশী জাতিত যাতে এটা সময়ত ত্যাগ স্বীকাৰ কৰিছিল, এই ত্যাগৰ প্ৰতীক আমাৰ হালধীয়া ৰংটো। আৰু এই সেউজীয়া ৰংটো আমাৰ এটা শান্তি, আমাক শান্তি লাগে, আমি শান্তিৰে জীয়াই থাকিব বিচাৰোঁ। তাৰে মানে অসমবাসীক এটা মেছেজ দিয়াৰ আমাৰ কোচ ৰাজবংশীৰ যে সুকীয়া পৰম্পৰা, কিছুমান সংস্কৃতি, কলা সংস্কৃতি আছে, এইবিলাক মানে জগোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। দ্বিতীয়তে আমাৰ নেক্সট কাৰ্যসূচী মুকলি সভা আছে। মুকলি সভাত আমাৰ মানে কিছুমান আমি বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলক আমি একোটা বিষয়ৰ ওপৰত মানে বক্তব্য ৰাখিব দিম, আমাৰ পৰম্পৰাৰ ওপৰত। লগতে আমাৰ শিক্ষাই আমাক কি উপকাৰ কৰে, লগতে মাদক দ্ৰব্যৰ পৰা আমাৰ কি অন্যায় হৈছে, কি ক্ষতি হৈ আছে সমাজৰ, এইবিলাক আমি বিশিষ্ট ব্যক্তিসকলক এটা বক্তব্য ৰাখিব দিম। আমাৰ ডেকা ল'ৰা ছোৱালী গাভৰু গোটেইখিনি যেনিবা আমি সেইবিলাক শুনি দুজন হ'লেও কিজানি উপকাৰ আহে, এইটো আমাৰ এটা প্ৰয়াস। বিশেষকৈ আমাৰ ঐক্য। আৰু শেষত এইটোৱেই আমাৰ এটা আশা আছে, কাৰণ আমাৰ ল'ৰাবিলাক এইখন গাঁও বহু পুৰণা, ইয়াত অভাৱী, আৰ্থিক ফালৰ পৰা অনাটন বেছি, দুখীয়া মানুহেই বেছি। ল'ৰাবিলাক গোটেইখিনি কিন্তু বাহিৰত যায়। আৰু এইটো সময়ত এই ভোগালী উৎসৱত, এই পুষ্ণা উৎসৱত কোনোবাই গুৱাহাটীত আছিল, কোনোবাই কেৰেলাত আছিল, কোনোবাই বাংগালোৰ আছিল, কোনোবাই তুৰা আছিল। গোটেই ল'ৰাখিনি কিন্তু আমাৰ ইয়াত একগোট হৈছে আজি। এই যে গোটেই ল'ৰাখিনি আজি একগোট হৈ বয়োজ্যেষ্ঠসকলক লগত লৈ এসাঁজ খাম, এইটো আমাৰ এটা মিলাপ্ৰীতি আহিব এই কৰ্মৰ জৰিয়তে, এইটো এটা আশা কৰিছোঁ। আৰু নিশ্চয় আমাৰ হ'ব বুলি আমি কামনা কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই প্ৰথমতে আপোনালোকক ভোগালীৰ অলপ যাচিছোঁ। আমাৰ পুষ্ণা সম্পৰ্কে মোৰ পূৰ্ববক্তা আমাৰ গাঁওবুঢ়া মাননীয় দুৰ্গেশ্বৰ বৰুৱাই কৈ গ'ল। এয়া আমাৰ ভোগালী বিহু পুষ্ণাৰ এটা পৰম্পৰা। আমাৰ হেৰাই যোৱা পৰম্পৰাবোৰ ধৰি ৰখাৰ কাৰণে আমি কিছুমান যোৱাকালিৰ পৰা কিছুমান কাৰ্যসূচী লৈছোঁ। আমাৰ যোৱাকালি কাৰ্যসূচী আছিল কি বুলি কয় উৰুকা, আৰু ৰাতিপুৱাৰ আজিৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈ গ'ল মেজি ঘৰ জ্বলোৱা। আৰু দ্বিতীয় কাৰ্যসূচী হ'ল আমাৰ মুকলি সভা নহয়, এই কি কয় এইটো কাৰ্যালয় মঞ্চ উদ্বোধন। আৰু তৃতীয় কাৰ্যসূচী হ'ল খেল ধেমালি। চতুৰ্থ কাৰ্যসূচী আমাৰ মহিলাবিলাক আই মাতৃসকলৰ পিঠা পনা বনোৱা, লাড়ু, মুড়ি, চিৰা আৰু গোটা পিঠা, পুৱা পিঠা, এইবোৰ আমাৰ পৰম্পৰা ৰাজবংশীসকলৰ। এই পৰম্পৰাখন আমাৰ মাজতে কিছুমান দিনৰ পৰা প্ৰায় লুপ্ত হ'ব ধৰিছে। এই পৰম্পৰাৰ পৰা আমাৰ ধৰি ৰখাৰ কাৰণে আমি
যুৱ ডেকা ভাইসকলক আমি টানি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই পৰম্পৰাবোৰ আমি ধৰি ৰাখিব পাৰোঁ। আৰু আপোনালোকে সাংবাদিক বন্ধুসকলে জানে যে ডেকা বন্ধুসকল আজিৰ ডেকা কালি দেশৰ নাগৰিক, তেওঁলোকৰ বহুতো হেৰি ধৰি ৰখাৰ কাৰণে ক্ষমতা আছে। আমাৰ এতিয়া বয়স নাই, প্ৰায় বয়স উকলিলে, সেয়ে তেওঁলোকক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ এইবেলি আমাৰ বহুত ভুল ত্ৰুটি হৈ যাব পাৰে আৰু আগন্তুক আহি থকা দিনবোৰত যাতে তেওঁলোকে আৰু বেছি ভালকৈ কৰিব পাৰে। এই কাৰণে মই ডেকা ভাইসকলক খুব অনুৰোধ কৰিছোঁ আৰু সিহঁতক মই কৈছোঁ আপোনালোকে যাতে এই মাদক দ্ৰব্যবোৰ একেবাৰে হেৰি কৰি দিয়ে, এৰি দিয়ে। এইবোৰ বস্তু আমাৰ বহুত ক্ষতিকাৰক, এইবোৰৰ পৰা আমাৰ বহুত উপকাৰ হৈছে। গতিকে সেই মাদক দ্ৰব্যবোৰ তেওঁলোকক আমি যোৱাকালিও কৈছোঁ এইবোৰ আপোনালোকে এৰি দিয়ক। যে আমাৰ কোচ ৰাজমহলৰ যিটো ঐতিহ্য, এই ঐতিহ্যবোৰ আমি জীয়াই ৰাখিব লাগিব।